তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ' হ'ল যে কৃষকসকলৰ বাবে আহিছে বহুত ভাল খবৰ, কিয়নো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। যদি আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰে তেতিয়াহ'লে আপোনালোকে বহুতো সুবিধা লাভ কৰিব পাৰিব। এইবাৰ বাজেটত এই নতুন চৰকাৰে কৃষকসকলৰ বাবে বহুত টকা দিয়া হৈছে। যদি আপোনালোকে এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰে তেতিয়াহ'লে কৃষি কামৰ বাবে বহুতো সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰিলে আপোনালোকে প্ৰতি বছৰে 12,000কৈ টকা লাভ কৰিব। গতিকে আপোনালোকে দেৰি নকৰাকৈ সোনকালে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰক। আপোনালোকে এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত কেনেকৈ আবেদন কৰিব, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সকলোখিনি প্ৰচেছ মই এই ভিডিঅ'ত আপোনালোকক A to Z দেখুৱাই দিম। আপোনালোকে অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু এই চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক আপোনালোকক দেখুৱাই লওঁ যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত কেনেকৈ আবেদন কৰিব। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰিবলৈ হ'লে এই যিটো ৱেবছাইট আছে এই ৱেবছাইটত আহিব লাগিব। আৰু এই ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাত ক্লিক কৰি এই পেজলৈ আহি যাব। তলফালে আহিলে দেখিব ফাৰ্মাৰ কৰ্ণাৰ। ইয়াত তলফালে যেতিয়া আহিব, অহাৰ পিছত দেখিব প্ৰথমত আহিব ফাৰ্মাৰ কৰ্ণাৰ। এই যিটো ফাৰ্মাৰ কৰ্ণাৰ দেখিছে আপোনালোকে, এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যিটো তলত আছে ফাৰ্মাৰ কৰ্ণাৰ, এই ফাৰ্মাৰ কৰ্ণাৰত আপোনালোকে মাৰি ল'ব। ফাৰ্মাৰ কৰ্ণাৰত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত দেখিব ফাৰ্মাৰ এপ্লিকেশ্যন ওলাব। ইয়াত তলত আছে লগ ইন ফৰ ফাৰ্মাৰ। আপোনালোকে লগ ইন ফৰ ফাৰ্মাৰ যিটো প্ৰথম দেখিব এইটোত আপোনালোকে ক্লিক কৰি ল'ব। লগ ইন ফাৰ্মাৰত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা হৈ যাব। এতিয়া ওপৰত যিটো দেখিছে মোবাইল নাম্বাৰ, এই মোবাইল নাম্বাৰত আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব, আপোনালোকে ফিল কৰিব। ফিল কৰাৰ পিছত যিটো কেপচা দেখিছে এই কেপচাটো আপোনালোকে তলত ফিল কৰিব। ফিল কৰাৰ পিছত ৰিকুৱেষ্ট ফৰ OTPত ক্লিক কৰিব। ৰিকুৱেষ্ট ফৰ OTPত যেতিয়া ক্লিক কৰিব, আপুনি যিটো মোবাইল নাম্বাৰ দিছিলে এই মোবাইল নাম্বাৰত এটা OTP যাব। এই OTPটো বহুৱাই আপোনালোকে ৰিকুৱেষ্ট ফৰ OTP যিটো তলত দেখিছে এই ৰিকুৱেষ্ট ফৰ OTPত মাৰিব লাগিব, এই যিটো কেপচাটো বহুৱাই। ৰিকুৱেষ্ট OTPত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ৰেজিষ্টাৰ্ড আহিব। এই ৰেজিষ্টাৰত আপোনালোকে মাৰি ল'ব। ৰেজিষ্টাৰ যেতিয়া আহিব, অহাৰ পিছত তলফালে আপোনালোকে দেখিব ৰেজিষ্টাৰ ফৰ নিউ ফাৰ্মাৰ। ইয়াত আহিব আপোনাৰ নিজৰ নামটো দিব লাগিব প্ৰথম, তাৰপিছত দিব লাগিব আপোনাৰ পাছবুকত যেনেকুৱা নাম আছে, এই পাছবুকত যেনেকুৱা নাম আছে ঠিক তেনেদৰে আপোনালোকে এইটো নামটো ইয়াত দিব। তাৰপিছত ৰিলেশ্যনশ্বিপটো দিব লাগিব। ৰিলেশ্যনশ্বিপটো দিয়াৰ পিছত তাৰপিছত দিব লাগিব ৰিলেটিভ নেম। আপুনি ৰিলেটিভ কোনটো ৰিলেটিভ হয় এইটো দিব লাগিব। তাৰপিছত মোবাইল নম্বৰ ইয়াত থাকিব, আপোনালোকে ভেৰিফাইড মাৰি ল'ব। মোবাইল নম্বৰটো ইয়াত অট'মেটিক আহি যাব, কাৰণ আগতে যিটো মোবাইল নম্বৰ দিছিলে এইটো মোবাইল নম্বৰটো ইয়াত আহি যাব। অহাৰ পিছত আপোনালোকে কেটেগৰীটো দিব লাগিব, আপোনাৰ কেটেগৰী কোনটো হয়, ST OSC যি হয়। তাৰপিছত আছে জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব, মেল নে ফিমেল। তাৰপিছত আছে ফাৰ্মাৰ টাইপ। আপুনি যেতিয়া ফাৰ্মাৰ টাইপত ক্লিক কৰিব, ইয়াত স্মল মেৰিজ অৰ্ডাৰ কোনটো হয় আপোনালোকে এইটো আপোনালোকে দিব, যোনটো হয় আপুনি এইটো দিব। তাৰপিছত আছে ফাৰ্মাৰ কেটেগৰী। আপুনি ফাৰ্মাৰ কেটেগৰীটো যেতিয়া ক্লিক কৰিব, অনাৰ আছে, ৰেণ্ট আছে। আপোনাৰ যদি নিজা হয় তেতিয়াহ'লে অনাৰ দিব, আৰু বেলেগ কাৰোবাৰ যদি ৰেণ্টত লৈ আপোনালোকে ফাৰ্মিং কৰি আছে তেতিয়াহ'লে ৰেণ্টটো দিব, যোনটো হয় এইটো দিব। নিজৰ মাটি থাকিলে অনাৰটো দিব। এইটো দিয়াৰ পিছত এতিয়া আছে ৰেচিডেণ্টেল ডিটেইলছ। প্ৰথমতে আছে ষ্টেট। যেতিয়া আপোনালোকে ষ্টেটত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত ষ্টেট ওলাব। আপোনাৰ মোৰ যিহেতু আছামটো চিলেক্ট কৰিব। তাৰপিছত দিব লাগিব ডিষ্ট্ৰিক্ট, আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় এইটো ইয়াত দিব। তাৰপিছত আছে চাব ডিষ্ট্ৰিক্ট, আপোনাৰ নিজৰ চাব ডিষ্ট্ৰিক্টটো দিব লাগিব। তাৰপিছত আছে ভিলেজ টাউন, আপুনি কোনটো ভিলেজত বসবাস কৰিলে ভিলেজ দিব, আৰু টাউনত থাকিলে টাউন দিব। তাৰপিছত এড্ৰেছ, আপোনাৰ যোনটো এড্ৰেছ হয় এইটো দিব লাগিব। তাৰপিছত দিব লাগিব পিনক'ড, আপোনাৰ নিজা পিনক'ডটো দিব, এৰিয়া কোড যিটো আছে এইটো আপোনালোকে দিব। তাৰপিছত আছে ফাৰ্মাৰ ID, আপুনি ফাৰ্মাৰ IDটো দিব লাগিব ইয়াত। ফাৰ্মাৰ IDটো হ'ল নিজৰ আধাৰ নাম্বাৰটো দিলে ইয়াত হৈ যাব। আপোনাৰ যদি আধাৰ আছে তেতিয়াহ'লে আধাৰটো চিলেক্ট কৰিব। তাৰপিছত তলত ID নম্বৰ, এই আধাৰ ID নম্বৰটো দিব লাগিব। আধাৰ যিটো নাম্বাৰ আছে এই নাম্বাৰটো দি ভেৰিফাইড মাৰি ল'ব। ভেৰিফাইড মাৰাৰ লগে লগে আপোনাৰ আধাৰ নাম্বাৰটো ভেৰিফাই হৈ যাব। তাৰপিছত তলফালে আহিলে দেখিব একাউণ্ট ডিটেইলছ। আপোনাৰ একাউণ্ট ডিটেইলছটো ইয়াত দিব লাগিব। যদি একাউণ্ট আছে তেতিয়াহ'লে একাউণ্ট নাম্বাৰটো দিব লাগিব। প্ৰথমতে IFSC কোডটো দিব লাগিব। তাৰপিছত ষ্টেটটো চিলেক্ট কৰিব লাগিব। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। তাৰপিছত বেংক নেম যিটো আছে এইটো দিব লাগিব। তাৰপিছত বেংক ব্ৰাঞ্চৰ নামটো দিব লাগিব। তাৰপিছত একাউণ্ট নাম্বাৰ যিটো আপোনাৰ একাউণ্ট নাম্বাৰ আছে এই একাউণ্ট নাম্বাৰটো দিব। তাৰপিছত
কনফাৰ্ম একাউণ্ট নাম্বাৰটো দিব দিয়াৰ পিছত তলত যিটো আপোনালোকে কেপচা দেখিছে এই কেপচাটো ইয়াত বহুৱাই ক্ৰিয়েট ইউজাৰ যিটো আছে তলত এইটো আপোনালোকে মাৰি ল'ব ক্ৰিয়েট ইউজাৰত মাৰাৰ লগে লগে আপোনাৰ এখন ৰেজিষ্ট্ৰেশ্যন হৈ যাব এতিয়া আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন যিটো আইডি আছে এই ৰেজিষ্ট্ৰেশ্যন আইডিৰে আপোনালোকে লগইন হ'ব পাৰিব মই আপোনালোকক দেখুৱাইলো যে লগইন হৈ কেনেকৈ এপ্লাই কৰিম লগইন হ'বলৈ হ'লে আপোনালোকে প্ৰথম ৱেবছাইট যিটো আছে আপোনাৰ প্ৰথম হোম পেজ আছে এই হোম পেজত যাব লাগিব মই বাৰু আপোনালোকে এতিয়া দেখুৱাই লৈছোঁ লগইন হোৱাৰ পিছত কেনেকৈ হ'ব যেতিয়া লগইন হ'ব হোৱাৰ লগে লগে আপোনাৰ নাম ইয়াত আহিব আপোনাৰ বেংক ডিটেইলছ আপোনাৰ মোবাইল নাম্বাৰ সকলোখিনি ইয়াত আহি যাব আপোনালোকে নিশ্চয় দেখিবলৈ পাব আপুনি যেতিয়া লগইন হ'ব হোৱাৰ পিছত তলফালে আপোনালোকে স্ক্ৰল কৰিলে দেখিব গোটেইখিনি আপোনাৰ যিটো এড্ৰেছ আছে এড্ৰেছটো ইয়াত আহি যাব এতিয়া আপোনালোকে এপ্লাই ফৰ ইঞ্চুৰেঞ্চ ওপৰত দেখিবলৈ পাব এপ্লাই ফৰ ইঞ্চুৰেঞ্চ যিটো আছে এইটোত আপোনালোকে ক্লিক কৰিব লাগিব এপ্লাই কৰিবলৈ হ'লে যেতিয়া এপ্লাই ফৰ ইঞ্চুৰেঞ্চত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত তেনেকুৱা হৈ ওলাব এই পেজত যেতিয়া আহিব অহাৰ পিছত সিধা তলফালে আপোনালোকে স্ক্ৰল কৰিব আপোনাৰ এড্ৰেছ গোটেইখিনি ইয়াত থাকিব আপুনি ভালকৈ চাই ল'ব যে গোটেইখিনি ঠিকে আছে নাই তাৰপিছত আপোনালোকে তলত যিটো নেক্সট দেখিছে এই নেক্সটত আপোনালোকে ক্লিক কৰি ল'ব যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে বেংক ডিটেইলছ যিটো দিছিলে আগতে এই বেংক ডিটেইলছটো ইয়াত সিলেক্ট কৰিব লাগিব তলফালে আহিলে দেখিব আপোনাৰ বেংক ডিটেইলছ আগতে যিটো আপোনালোকে দিছিলে এইটো ইয়াত আহি যাব আপুনি এই যিটো টিক মাৰ্কটো লগাই দিব ইয়াত টিক মাৰ্কটো লগোৱাৰ পিছত নেক্সটত মাৰি ল'ব আৰু যদি বেলেগ বেংক আপোনালোকে ইয়াত এড কৰিব বিচাৰিছে তেতিয়াহ'লে এড কৰিব পাৰিব যদি আপোনালোকে নতুন বেংক ডিটেইলছটো নতুন এড কৰিব বিচাৰিছে তেতিয়াহ'লে এড নিউ বেংক ডিটেইলছ যিটো আছে এইটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আৰু বেলেগ নতুন বেংক আপোনালোকে এড কৰিব পাৰিব ঠিক তেনেদৰে আপোনালোকে এই যিটো আছে এইটো আপোনালোকে ফিল কৰি ল'ব এই আপোনালোকক এইটো দেখুৱাবৰ কাৰণে বহুত দীঘল এটা ভিডিঅ' হৈ যাব সেইকাৰণে মই ইমানখিনি আপোনালোকক দেখুৱাই লৈছোঁ আপোনালোকে বাকীখিনি কৰি ল'ব আৰু যদি আপোনালোকে বাকীখিনি কৰিব নোৱাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব মই বাকীখিনি আপোনালোকক আৰু এটা নেক্সট ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিওঁ যে কেনেকৈ আপোনালোকে এই বাকীখিনি এড কৰিব আপোনালোকে নিশ্চয় বুজি পাইছে যে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত কেনেকৈ আবেদন কৰিব আৰু কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ফেচবুক হোৱাটছআপ আপোনাৰ বন্ধু বান্ধৱীলৈ সোনকালে এইটো শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত আবেদন কৰিব পাৰে আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থেংক ইউ সো মাচ জয় হিন্দ